গুণোৎসৱৰ পূৰ্বে নগাঁৱৰ একাংশ বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদক লৈ সৃষ্টি হৈছে অৰাজকতা। নগাঁও জিলাৰ জুৰিয়াৰ টাউন কাৱৈমাৰী মুক্তাৱত সংঘটিত হৈছে এই অৰাজকতাৰ ঘটনা। জুৰিয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া জিতেন দাসৰ নিৰ্দেশকো গুৰুত্ব নিদিয়াৰ অভিযোগ। টাউন কাৱৈমাৰী মুক্তাৱত নীতিবৰ্হিভূতভাৱে বিগত বহু বছৰ ধৰি আফাজউদ্দিন নামৰ এজন লোক বিদ্যালয় পৰিচালনা সমিতিখনৰ সভাপতি হৈ আছিল। পৰৱৰ্তী সময়ত জুৰিয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া জিতেন দাসে পুনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিয়োগ কৰাৰ সময়ত আফাজউদ্দিনৰ পুত্ৰ সাদ্দাম হুছেইনৰ বিৰুদ্ধে খেলিমেলি লগোৱাৰ অভিযোগ উঠিছে। সভাপতি মানে আমি 25 ছেপ্টেম্বৰত মিটিং পাতিছিলোঁ, সাধাৰণ সভা পাতিছিলোঁ। তাত মানে আপোনাৰ আমাৰ 52 ষ্টুডেণ্ট আছে, 46 মানে আমাৰ প্ৰেজেণ্ট আছিলে অভিভাৱক। তাৰপিছত কমিটিটো 17জনীয়া কমিটি হৈ গ'ল। হোৱাৰ পিছত আপোনাৰ 3জনৰ নাম সভাপতি হিচাপে প্ৰস্তাৱ আহিছে। 3জনৰ নাম সভাপতি হিচাপে প্ৰস্তাৱ আহিছে। প্ৰস্তাৱ হোৱাৰ পিছত মানে ইয়াত মীমাংসা নহ'ল, ইয়াত মানে মীমাংসা হোৱা নাই। মানে সভাপতিৰ মানে ইয়াত হোৱা নাই, সভাপতিৰ চিলেকশ্যন ইয়াত হোৱা নাই। নোহোৱাত আমি কি কৰিছোঁ, এইটো বিউচাৰলৈ পঠাই দিছোঁ, মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি পঠাই দিছোঁ। পঠাৰ পিছত তাত মানে হিয়াৰিং হৈছে। আপোনাৰ 6 ডিচেম্বৰত হিয়াৰিং পাতিছিলে। হিয়াৰিঙত আপোনাৰ 3জন মানুহ কৰিছিলে, 3জনক মাতিছিলে। মাতাৰ পিছত আপোনাৰ মানে কিছুমান মানুহ মানে ভিতৰত এনেই ছাৰৰ ৰুমত প্ৰৱেশ কৰিব বিচাৰিছিলে। ছাৰে মানে বাধা দিছিলে। বাধা দিয়াৰ পিছত মানে তেওঁলোকে মানা নাই। তাৰপিছত ছাৰে ক'লে যে নাই, আপোনালোক ওলাই যাওক, ইয়াত আপোনালোকতো মাতা নাই, আপোনালোক ওলাই যাওক। ইয়াতে মানে বাহিৰত আহি অলপ হুলস্থুল কৰিছে। বাহিৰত আহি আৰু ছাৰক নানা ধৰণৰ গালি গালাজ পাৰিছে। এই বিহু ছাৰক, আমাৰ জিতেন দাস ছাৰক অলপ গালি গালাজ পাৰিছে। তাৰপিছত FIR দিছে। FIR সিহঁতে নাই, সভাপতি এতিয়াতো নাই, সভাপতি হোৱা নাই, চিলেকশ্যন হোৱা নাই। মানে হিয়াৰিঙৰ পিছত এইটো মানে ডিউ ছাৰলৈ পঠাই দিছে। তাতো আমি হিয়াৰিং কৰিছোঁ। ইয়াত খেলিমেলিটো আপোনাৰ সাদ্দাম হুছেইন নামৰ এজন ল'ৰা, তেখেতে লগাইছে। তেখেতে আপোনাৰ 25 ছেপ্টেম্বৰলৈকে মানে আমাৰ স্কুলত তেওঁৰ ল'ৰাটো নাছিল, অভিভাৱক নহয়। তেখেত অভিভাৱক হৈছে 11 অক্টোবৰত ল'ৰাটো এডমিশ্যন দিয়া হৈছে। এইখিনি আৰু কৈছিলে মিৰ্জান। তাৰপিছত সেই কমিটিত আছিলে চাইফুলে কি কৰিছিলে, কমিটিটো বনাই আমাৰ ৰুহুল ছাৰ হেডমাষ্টাৰ আছিলে, ৰুহুল ছাৰক লৈ তেওঁ কিবা এটা ৰাইজক মাতি ল'ৰা ছোৱালীক কৈছিলে যে তোমালোকে গাৰ্জেণ্টক মাতিবা, আধাৰ কাৰ্ড আৰু বেংক পাছবুক লৈ আহিবলৈ। সিহঁতে আহিছিল। অহাৰ পিছত সিহঁতক তেওঁ ক'লে যে আপোনালোকক মই ৰান্ধনি চিলেক্ট কৰিম, পুৰাণ ৰান্ধনি 4টা বাদ দিম। এই বুলি কৈ 11জন ৰান্ধনি ল'লে। সিহঁতৰ পৰা 10,000 কৰি টকা খুজিছে আমাক 4জনক খেদিব বুলি। চাইফুলে আৰু আমাৰ হেড ছাৰক লগাই দিছে, হেড ছাৰে আৰু চাইফুলে। আৰু বহুত বেয়াকৈ কিবা এটা পজিটিভ লিখিছিলে আমাৰ বিষয়ত। পজিটিভ ৰুহুল আমিন আছিলে, এতিয়া ৰিটায়াৰ হৈছে, আগতে আছিলে। তেতিয়া তেওঁ কৰিলে, মিটিংটো পাতি সিহঁতে সেইটো চিলেক্ট কৰিলে। তেতিয়া লকডাউন আছিলে, আমিতো স্কুলত অহা নাছিলোঁ। যেতিয়া লকডাউনৰ পিছত খোলা হৈছে, আমি স্কুলত আহিছোঁ মিড ডে মিল বনাবৰ কাৰণে। আমিতো এইবিলাক গম পোৱা নাছিলোঁ যে সিহঁতে তেনেকুৱা কৰিছে। আমি আহিছোঁ স্কুলত, আহি মিড ডে মিল বনাবৰ কাৰণে পাকঘৰৰ দৰ্জাটো খুলি চাফা কৰিবলৈ লৈছোঁ। তেতিয়া আমাৰ হেড ছাৰে ক'লে যে আপোনালোকে বনাব নোৱাৰিব। আমি ক'লোঁ যে কিয় ছাৰ, কি কৰিলোঁ আমি, কিয় বনাব নোৱাৰিম? ছাৰে ক'লে যে না, আপোনালোকক বাদ দিয়া হৈছে, এতিয়া নতুনকৈ আৰু ৰান্ধনি চিলেক্ট কৰা হৈছে। আমি কৈ ছাৰ সেইটো ক'লে হ'ব নেকি? সিহঁতক কৈছে সিহঁতে 10,000 কৈ টকা দিলে আমাক খেদিব, সিহঁতক লৈ ল'ব। 11জন ৰান্ধনি লৈছিলে আগতে। আৰু সেইকেইজনক যিদিনা আমি আহিছোঁ 4জন ৰান্ধনি ভাত বনাবলৈ, সেইদিনাখন সেই 11জনো আহিছিলে। সিহঁতক কৈছিলে যেতিয়া আমি দৰ্জাটো খুলিম তেতিয়া আমাক মাৰপিট কৰিব সিহঁতে। কিন্তু আমি বয় কৰা নাছিলোঁ, আমি আহি দৰ্জাখন খুলিছিলোঁ। আৰু মিড ডে মিলৰ বাজাৰখিনি ঘৰৰ পৰা নিব বিচাৰিছিলোঁ।
তেতিয়া ছাৰে হেড ছাৰে নিদিলে আমি এনেই থিয় হৈ আছোঁ এনেই থিয় হৈ প্ৰেচিডেণ্টৰ লগত তৰ্ক কৰি আছোঁ যে আপোনালোকে কিয় নিদিয়ে আমি বিনা মূলীয়াৰ পৰা আমি ইয়াত কাম কৰি আছোঁ যেতিয়া আমি দৰমহা পোৱা নাছিলোঁ তেতিয়াৰ পৰা আমি ইয়াত কাম কৰি আছোঁ এতিয়া আপোনালোকে কিয় নিদিব তেতিয়া আমাৰ হেড ছাৰে ক'লে যে নাই এতিয়া নহ'ব কুমুদি মানুহে আপোনালোকক খেদি পঠিয়ালে কিয় ছাৰ আমি কি কৰিছোঁ আমাৰ দূৰটোতো দিব লাগিব তেতিয়া ছাৰে ক'লে অফিচৰ পৰা আমি অৰ্ডাৰ লৈ আহিছোঁ আপোনাক খেদি দিম আপোনালোক ভাল নহয় বেয়া ইমান দিন কাম কৰিছে ছাৰ কিবা যদি বেয়া কৰিছোঁ আমাকতো ধৰিব লাগে ধৰিহে আমাক খেদিব লাগে এনেই খেদিব পাৰে নেকি এই বুলি কৈ আমি তৰ্ক কৰি আছোঁ সাইফুল আৰু মিৰ্জানে আহি আমাক ভিডিঅ' কৰিছে আৰু বেয়াকৈ গালি দিলে যেতিয়া গালি দিছে তেতিয়া আমিও তাৰ লগত বহুত গালি দিছোঁ গালি দি গুণ্ডা চলাইছিলে তে আমি মাইকী নহ'লেতো আমাক মাৰপিট কৰিলেহেঁতেন এইবাৰো তেনেকুৱাই কৰি আছে আমাৰ লগত এইটো কাউৰী আদৰ্শ মুক্ত বিদ্যালয় এই মুক্ত বিদ্যালয়ত আজি এতিয়া মিড ডে মিল বন্ধ হোৱাৰ অৱস্থাত হৈ আছে ইয়াত এজন মানুহে মানে বহুত জাং কৰি আছে তেখেতে জোৰ জবৰদস্তি প্ৰেচিডেণ্ট হ'ব বিচাৰিছে কিন্তু এই 4জন মানুহ কেণ্ডিডেট আছিলে প্ৰেচিডেণ্টৰ 4জনৰ ভিতৰত কোনো নামানে বিহু ছাৰে দুবাৰ হিয়াৰিং মাতিছে তাত বিহু ছাৰে বাৰে কৈছে যে আপোনালোকে 4জনে মিলি এজনক হৈ যাওক কোনো নামানে লাষ্টত গৈ বিহু ছাৰে হেৰি কৰিলে এই ইলেকশ্যন ঘোষণা কৰি টাইম দিলে নটিচ দিলে যে 4জন আপোনালোকে ইলেকশ্যন পাতক ইলেকশ্যনত আপোনালোকে 4জনে অৱতীৰ্ণ কৰক কৰাৰ পিছত যিয়ে ৰাইজত যাক বনা সেয়ে হ'ব পিছত এইটো কোৱাৰ পিছত 4জনে মানি লৈছে মানি শপতনামাত চহীও কৰিছে সেইটো শপতনামাও আছে চহী কৰিছে চহী কৰি পিছত আহি তাৰ 4জনৰ ভিতৰত এজনে দিছে নমিনেশ্যনটো 10,000 টকাকৈ নমিনেশ্যন ফিজ ধৰিছিলে ছাৰে খৰচ কৰি যিখিনি থাকিব সেইখিনি স্কুলৰ কাম কৰিব কোৱাৰ পিছত এজনে নমিনেশ্যন দিলে 3জনে নিদিলে নিদিয়াৰ পিছত এতিয়া এজন চিলেকশ্যন আমাৰ মতে এজন চিলেকশ্যন অফিচিয়েলি মতে এজন চিলেকশ্যন এতিয়া প্ৰেচিডেণ্ট হোৱাত বহুত দেৰি হৈ গৈছে এতিয়া সেইজন এজন মানুহ সাইফুল ইছলাম নামে এইজন মানুহে জেং লগাই আছে তেখেতে মানে জোৰ জবৰদস্তি প্ৰেচিডেণ্ট হ'ব বিচাৰিছে তেখেতক দিব লাগে তেখেতক এতিয়া বৰ্তমান প্ৰেচিডেণ্টটো পুৰণা প্ৰেচিডেণ্ট এজন আছিলে না তেখেতো সেই জেং কৰি হৈছিলে আগতে এতিয়াতো যিজন হৈছে এতিয়াতো ৰুল মতন হৈছে গাইডলাইন মতন হৈছে এতিয়া কিন্তু সেই সাইফুল ইছলামে জেং কৰি আছে সেইটো কেঞ্চেল কৰি সেই একেটা কেঞ্চেল কৰি সাইফুল ইছলামক দিব লাগে একেটা জোৰ জবৰদস্তি বহুত মানে হেৰি কৰি আছে দিগদাৰী লগাই আছে এতিয়া মিড ডে মিল স্কুলত বন্ধ হোৱাৰ অৱস্থা হৈ গৈছে এতিয়া দোকানত প্ৰায় 30,000 টকা বাকী আছে দোকানৰ পৰা এতিয়া মাল নিদিয়ে এতিয়া মিড ডে মিল কেনেকৈ চলিব এতিয়া বাইদেউসকলেও চিন্তা কৰি আছে বিহু জিতেন দাস ইলেকশ্যন পাতিছিলে ইলেকশ্যনৰ ঘোষণা কৰিছিলে নমিনেশ্যনৰ ডেটটো দিছিলে কিন্তু এজনে নমিনেশ্যন দিলে আৰু বাকী 3জনে নিদিলে নিউজৰ পিছত তাৰ 3জনৰ ভিতৰৰ পৰা এজন সাইফুল ইছলাম নামৰ মানুহজনে এতিয়া মানে জং লগা আছে তেখেতক মানে প্ৰেচিডেণ্ট বনাই দিব লাগে নি বিহু ছাৰক টকা 15,000 মান দিব বিচাৰিছিলে বিহু ছাৰ তেখেতক দমো দিলে পোষ্টাৰ সাইফুল ইছলাম ফালিছে সেইটো নাজানো কি কাৰণে ফালিছে এই ৰাতি ফালি দিছে পোষ্টাৰটো যিটো লগাই দিছিলে সেইটো ফালি দিছে এতিয়া আমি এইটো বিচাৰোঁ যাতে আপোনাৰ ডিপাৰ্টমেণ্টে একেটাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক সাইফুলৰ বিৰুদ্ধে একেত হ'ল স্কুলৰ শত্ৰু এই সমাজৰ শত্ৰু এই সৰু ল'ৰা ছোৱালীৰ শত্ৰু আমাৰটোৰ নাম হ'ল কাউৰী আদৰ্শ মুক্তাব একেটা আগতে কমিটিত আছিলে যে প্ৰায় 4-5 লাখ টকাৰ কেলেংকাৰী লগাইছে ময়ো কমিটিত আছিলোঁ কিন্তু মই সেইখিনি হিচাপ সোধাত মোৰ লগত কেইবাবাৰ কাজিয়া হৈছে চবেই জানে এই বাইদেউসকলেও জানে বাইদেউসকলৰ সন্মুখত কাজিয়া হৈছে মোক ইংলিছত গালি দিয়ে কিন্তু হিচাপ দিব পৰা নাই সেইখিনি লুটি লৈ গ'ল এতিয়া সি নিজে জোৰ জবৰদস্তি মানে প্ৰেচিডেণ্ট হ'ব বিচাৰিছে তেখেতক দিব লাগে প্ৰেচিডেণ্ট গতিকে মই এইখিনি কৈছোঁ ছাৰে মানে